মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত মই তোমালোকক বৃত্ত সম্বন্ধীয় কালি 12.1 চেপ্টাৰটো কৰি দিছিলোঁ। আজি মই তোমালোকক 12.2 চেপ্টাৰটো সমাধানখিনি কৰি দিবলৈ যত্ন কৰিম। গতিকে যদি কোনোবাই মোৰ ভিডিঅ'ৰ 12.1 অংকখিনি তোমালোকে চোৱা নাই, গতিকে প্ৰথমতে 12.1 অংকখিনি চাই ল'বা। মোৰ ভিডিঅ'ত লিংক দিয়া থাকিব, তাৰপৰা আমি 12.1 ভিডিঅ'সমূহ চাই ল'বা। তাৰ পৰৱৰ্তী সময়ত তোমালোকে 12.2 ভিডিঅ'খিনি কৰিবা। তেতিয়া তোমালোকৰ গোটেই প্ৰগ্ৰামখিনি বুজি পোৱাত সহজ হ'ব। তো প্ৰথমতে ইয়াত কি কৈছে 12.2 প্ৰথম অংকটো যদি আমি চাবলৈ যাওঁ, ইয়াত তোমালোকে 270 পেজ নম্বৰ পাই ল'বা। কৈছে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা। যদি বৃত্তকলাটোৰ কোণ হয় তোমাৰ 60 ডিগ্ৰী। প্ৰথমতে আমি কি কৰিম, অংকটো ভালকৈ বুজি লৈ তাৰ এটা চিত্ৰ অংকন কৰিম। প্ৰথমতে চোৱা নাম্বাৰ 1 আমি বৃত্তটো অংকন কৰি লৈছোঁ। মই ইয়াত কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰিব এটা বৃত্তকলা অংকন কৰিলোঁ, য'ত OA আৰু OB এডাল ব্যাসাৰ্ধই কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিছে, 60 ডিগ্ৰী কোণ কৰিছে। প্ৰশ্নত কোৱা মতে যে ইয়াৰ ব্যাসাৰ্ধ হৈছে তোমাৰ 6 চেণ্টিমিটাৰ। আমি ওলাব কি দিছে, আমাক ওলাব দিছে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্তকলাৰ কালি। তাৰমানে এই ঠাইখিনিৰ কালি ওলাব লাগে। এই প্ৰব্লেমসমূহ কৰিবলৈ হ'লে আমাৰ চিত্ৰসমূহৰ কিমান প্ৰয়োজনীয়তা নাই যে আমি চিত্ৰ অংকন কৰিবই লাগিব, কিন্তু অংকটো বুজি পোৱাৰ কাৰণে তোমালোকে চিত্ৰখিনি ড্ৰ কৰি লোৱাটো অত্যন্ত ভাল বুলি মই ভাবোঁ। গতিকে চোৱা, ইয়াত যদি আমি সমাধানটো লিখোঁ, লিখিম এনেকা আমাৰ যিটো দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ r = 60 আৰু বৃত্তকলাটোৰ কোণ যেটো চেণ্টাৰত কোণ কৰিছে, যাক আমি ইকুৱেল বুলি জানো, ইকুৱেল কিমান বুলি কৈছে 6 চেণ্টিমিটাৰ। চোৱা, প্ৰথমতে অংকন কৰিবলৈ আমাক যিটো দিয়া আছে লিখি লৈছোঁ মই, যে দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ r = 6 চেণ্টিমিটাৰ আৰু বৃত্তকলাটোৰ কোণ θ = কিমান ডিগ্ৰী বুলি কৈছে, 60 ডিগ্ৰী। এতিয়া আমি ফৰ্মুলা জানো, এতেকে বৃত্তকলাটোৰ কোণ, বৃত্তকলাটোৰ কালি, বৃত্তকলাটোৰ কালি ফৰ্মুলা কি আছিলে, θ/360 * πr²। মানখিনি বহাই দিয়া, θ হৈছে 60 ডিগ্ৰী, তলত হ'ব 360, পাই মানে হৈছে 22/7, r = কিমান বুলি কৈছে, 6 বুলি কৈছে। আমি লিখিম 6 * 6, যেহেতু স্কয়াৰ বুলি কৈছে আমি দুবাৰ লিখি দিছোঁ, r স্কয়াৰ আছে দুবাৰ লিখি দিছোঁ, এককটো কি হ'ব চেণ্টিমিটাৰ স্কয়াৰ। এতিয়া চোৱা এইখিনিত কি হ'ব, 0 আৰু 0 কাটি দিলোঁ, 6 36 হ'ল 6 বাৰ, এই 6 আৰু 6 কাটি দিলোঁ, তলত কি থাকিব 7, ওপৰত কিমান 6 * 2 12 4 2 6 * 2 12 + 1 হ'ব 13 চেণ্টিমিটাৰ স্কয়াৰ। গতিকে মই ভাবোঁ তোমালোকে এই অংকটো বুজি পাইছা। আমাক দি দিছিল বৃত্তটোৰ ব্যাসাৰ্ধ r 6 চেণ্টিমিটাৰ, বৃত্তকলাটোৰ কোণ θ = 60 ডিগ্ৰী। আমি কি কৰিলোঁ, সূত্ৰটো বহাই দিলোঁ, বৃত্তকলাটোৰ কালি θ/360 * πr², এইটো ফৰ্মুলা θ হৈছে 60, ইয়াত পাইছোঁ আমি বহাই দিলোঁ, আৰু তলত 360 আছে ইনটু পাই = কিমান আছে 22/7 * r², মানে 6টো মই দুবাৰ লিখিম, 0 0 কেনসেল, 6 36 সমান কৰিলে 6 বাৰ যায়, এই 6টো এটা 6 লগত কাটি দিলোঁ ওপৰত। তাৰপিছত কি পাইছোঁ, ইয়াত তলত আছে 7, ওপৰত 22 * 6 ইনটু কৰিলে আমি কিমান পাইছোঁ 132। গতিকে 1 নম্বৰ অংকটো আমাৰ সমাধান হৈ গ'ল। এতিয়া আমি 2 নম্বৰ অংকটো আহিব। তোমালোকে চোৱা, 2 নম্বৰ অংকটোত আমাক কি কৈছে, প্ৰশ্নটো আগত বুজি ল'বা যে 22 চেণ্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি। আমাৰ এটা বৃত্তৰ পৰিধি দিছে 22 চেণ্টিমিটাৰ আৰু তাৰ এটা চুকৰ কালি ওলাব দিছে। গতিকে চুকৰ কালি ওলাবলৈ হ'লে আমি কি কৰিব লাগিব, আগত ব্যাসাৰ্ধ ওলাব লাগিব। গতিকে যিহেতু আমি ব্যাসাৰ্ধটো ওলাম ক'ৰ পৰা, যিহেতু আমাক পৰিধি দি দিছে, পৰিধিৰ ক্ষেত্ৰত নহয় আমি ব্যাসাৰ্ধটো ওলাম। গতিকে অংকটো চোৱা তোমালোকে, অংকটো তোমালোকে অলপ চাই লোৱা। আমাক দিয়া আছিলে বৃত্তটোৰ পৰিধি 22 সেন্টিমিটার
তাৰ পিছত আমি লিখিলো বৃত্তটোৰ পৰিধিৰ ফৰ্মুলা লিখিলো পৰিধিৰ ফৰ্মুলা 2 পাই r = 22 তো পৰিধিৰ ফৰ্মুলা আমি কি পাইছো 2 পাই = 22/7 আমি স্কুলে জানো r গুণটো নাজানো লিখিলো = 22 ইয়াত r টো মই আগলৈ ৰাখি দিছো যেহেতু ওলাব লাগে r ভ্যালুটো r = মই লিখি দিলো ইয়াত 22 আছে লিখিলো এইখিনি ইফালে পূৰণ হৈ আছে ইফালে গৈ ডিভাইড হ'ব লাগে কিন্তু ডিভাইডৰ পইণ্টটো দিলো তাৰ মানে কি হ'ব ভ্যালুখিনি তাত গৈ উল্টি যাব তলত 7 টো ওপৰত যাবগৈ আৰু ওপৰত 22 টো তলত আহিছে আৰু এই দুটো ওপৰত আছে নে ইফালে তলত আহিব এতিয়া মই কি কৰিলো r ৰাখি দিলো ইয়াত কি কৰিলো 22 আৰু 22 কেনসেল হৈ গ'ল ওপৰত 7 তলত 2 আমি r পাই গ'লো 7/2 অলৰেডি আমি বৃত্তটোৰ ব্যাসাৰ্ধ পাই গ'লো ব্যাসাৰ্ধ পোৱাৰ পিছত আমাক কৈছে বৃত্ত কলাটোৰ কালি ওলাব লাগে এটা বৃত্ত কলাৰ কালি ওলাব লাগে প্ৰথমতে তোমালোকে চাই লোৱা বৃত্ত কলা বুলি কোৱাৰ লগে লগে এটা বৃত্ত যদি আমি অংকন কৰো বৃত্তটোক 4টা ভাগত ভাগ কৰিলে প্ৰতিটো ভাগকে দুটা কলা বুলি কোৱা তাৰ মানে বৃত্ত কলা এটা কলাৰ কালি ওলাব দিছে মানে বৃত্তটোৰ কালিৰ 4 ভাগৰ 1 ভাগ গতিকে আমি সিধা সূত্ৰ লিখিম বৃত্তৰ কালিৰ সূত্ৰ তাক 4 ভাগৰ 1 ভাগ হলে এটা বৃত্ত কলাৰ কালি হৈ যাব গতিকে আমি লিখিম ইয়াত এটাকে বৃত্তটোৰ এটা বৃত্ত কলাৰ কালি কিমান হ'ব 1/4 into pi r square 1/4 pi is 22/7 r equal to 7/2 মই স্কয়ার নিদিও যেহেতু ইয়াত তলত 7 আছে কটাকটি যাব সেইকাৰণে স্কয়ার যেহেতু r স্কয়ার আছে মই দুইবাৰ লিখি দিম ভ্যালুটো 7/2 সেন্টিমিটার স্কয়ার এইটো এই 7 আৰু 7 কাটি দিলো এই 2 কাটি দিলো 22 কিমান যাব 11 তলত থাকিব 2 into 4 8 ওপৰত 7 into 11 77 সেন্টিমিটার স্কয়ার এটো আমাৰ নিৰ্ণয় আনসাৰ অংকটো অলপ সহজ হিচাপে অংকবিলাক লবা সদায় অংক কেতিয়াও টান নহয় অংক তেতিয়াই টান হয় যেতিয়া তুমি বুজি পোৱাত প্ৰবলেম হয় আৰু আগৰ নলেজখিনি তোমাৰ নাথাকে গতিকে 12.2 কৰাৰ আগত 12.1 টো নিশ্চয় কৰি ল'বা আৰু ইয়াত চাবা কি কি সূত্ৰ ব্যৱহাৰ হৈছে অংকখিনি তুমি টান হিচাপে নাভাবিবা অংক আটাইতকৈ সহজ সাবজেক্ট যদি তুমি কৰিব পাৰা ইয়াত থকা 100% নাম্বাৰ তুমি কেৰি কৰিব পাৰা গতিকে সেইকাৰণে অংকখিনি বুজি লৈ সুস্থ ব্ৰেইনখন সদায় সুস্থ পৰিৱেশত তুমি অংক সদায় প্ৰেক্টিছ কৰিবা যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমাৰ বুজাত সুবিধা হ'ব তো চাই লোৱা ভালকৈ বুজি লোৱা এটা বৃত্তৰ পৰিধি দিছে 22 সেন্টিমিটাৰ আমাক প্ৰশ্ন কৈছে কি এটা চুকৰ কালি ওলাবলৈ হলে ব্যাসাৰ্ধ লাগিবই গতিকে আমি পৰিধিৰ সূত্ৰ লিখি দিছো 2 pi r = 22 2 into pi r মান জানো আমি 22/7 আৰু ভ্যালু নাজানো গতিকে আমি ৰাখিছো equal to 22 ইয়াত মই কি কৰিছো r টো আগলৈ ৰাখি দিছো ইকুৱেল চিনটো দি দিলো 22 আছে বহাই দিলো এইখিনি মই লিখা নাছিলো মই কিফালে লিখিম ইফালে যেহেতু ইনটু হৈ আছে মই ইফালে ইনটু লিখিছো কিন্তু মানখিনি কি ডিভাইড হ'ব লাগিছিল মই লিখিছো ইনটু তাৰ মানে ভ্যালুটো উল্টি যাব 7 টো তলত আছে ওপৰত গুচি গ'ল 2 ওপৰত তলত গ'ল 22 ওপৰত তলত গ'ল 22 মই কাটি দিলো ওপৰত তলে একেই সংখ্যা থাকিলে আমি কি কৰিব পাৰো কাটি দিব পাৰো তো ওপৰত 7 তলত 2 7/2 হৈছে ব্যাসাৰ্ধ আমি এক ডিভাইড কৰি অংকটো বঢ়াই ল'ব গতিকে বৃত্তটোৰ এটা বৃত্তকলাৰ কালি বুলি ক'লে আমি কিন্তু সেপাৰেটলি খানাংক দিয়া ফৰ্মুলা পোৱা নাছিল এটো তুমি নিজে বুজি লোৱা বৃত্তকলা বুলি ক'লে এটা বৃত্তৰ 4 ভাগৰ 1 ভাগত পোৱা 4 ভাগৰ 1 ভাগ তাৰ মানে গোটেই বৃত্তটোৰ কালি যিমান হ'ব তাৰ 4 ভাগ কৰি 1 ভাগ হ'ব এটা বৃত্তকলাৰ কালি গতিকে মই কি লিখি দিলো 1/4 পাই r স্কয়াৰ এটা বৃত্তকলাৰ বৃত্ত চুকৰ কালি গতিকে ইয়াত 1/4 into pi r মান 22/7 into r স্কয়াৰ মই দুবাৰ লিখি দিলো 7/2 into 7/2 গতিকে মই কটাকটি কৰিলো 2 22 ডিভাইড হৈছে 11 বাৰ এই 7 আৰু 7 কেনসেল তলত থাকি গ'ল 4 into 2 8 ওপৰত 7 into 11 77 এইটো হৈছে এটা বৃত্ত চুকৰ কালি নাম্বাৰ 2 নম্বৰটো শেষ হৈ গ'ল এতিয়া তোমালোকে 3 নম্বৰ অংকটো চাবা 3 নম্বৰ অংকটো কি কৈছে সেইটো অলপ প্ৰশ্নটো ভালদৰে বুজি লোৱা যে এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ এখন ঘড়ীৰ মিনিটৰ কাটা যেটো কৈছে তাক 14 সেন্টিমিটাৰ বুলি কৈছে 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি 5 মিনিট যদি ঘড়ীৰ কাটাটো ঘূৰে কিমানখিনি ঘূৰিব
সেই জায়গাখিনিৰ কালি ওলাব লাগে গতিকে অংকটোত মই এইটো এটা চিত্ৰ আঁকি সহজতে বুজাই দি আছো তোমালোকক যদি 12 লিখা থাকে ইয়াত থাকিব 3 6 আৰু 9 1 2 4 5 7 8 10 11 এখন এখন যদি ঘড়ি হয় আৰু এখন মিনিটৰ কাটা মই অংকন কৰিছো ইয়াৰ দৈৰ্ঘ্য হৈছে 14 সেন্টিমিটাৰ 5 মিনিটত এই কাটাটোৱে এই 12 পৰা কলৈকে যাব ইয়ালৈকে আহিব মই এইটো অংকন কৰি দিছো ধৰিছো 5 মিনিটত এইটো ঘড়ি ইয়াৰ পৰা ইয়ালৈকে আহিব ইয়ালৈকে তাৰ মানে এইখিনি জায়গা কালি ওলাব দিছে তো আমি দেখা দেখি পাইছো এইটো এটা কি কৰিছে এটা বৃত্ত কলা সৃষ্টি কৰিছে গতিকে মই এই বৃত্ত কলাৰ কালিটো ওলাই দিলে আমাক যেটো উলিয়াব লগা অংকৰ সমাধানটো ওলাই যাব গতিকে মই ধৰি লওঁ যে নাম্বাৰ 3 আমাক দিয়া আছে কি দিয়া আছিল ঘড়িটোৰ মিনিটৰ কাটাডালৰ দিক ইয়াক মই এল লিখিব দিকটোক মই আৰ বুলি লিখি দিম যেহেতু এটা বৃত্তৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিছো দিকটোক মই আৰ বুলি লিখি দিছো কিমান 14 সেন্টিমিটাৰ এতিয়া চোৱা 5 মিনিটত যিখন ঘূৰিব এইখিনি সময়ত কেন্দ্ৰত কিমানখিনি কোণ উৎপন্ন কৰিব মই কোনটো ওলালো যেটো থিটাৰ মান গতিকে লিখিম এতেকে 5 মিনিটত কাটাডালৰ দ্বাৰা ঘূৰণৰ 5 মিনিটত কাটাডালে কেন্দ্ৰত কৰা কোণ 5 মিনিটত কাটাডালে কেন্দ্ৰত কৰা কোণ থিটা হ'ব এতিয়া এটা বস্তু চোৱা ইয়াত 5 মিনিটত এইখিনি গ'ল আৰু 5 মিনিটত এইখিনি আহিব মুঠৰ ওপৰত এনেকা ভাগ কেইটা হ'ব 1 ঘণ্টা মুঠৰ ওপৰত ভাগ হ'ব তোমাৰ 12টা 1 2 3 এনেকা 12টা কৈ ভাগ হ'ব গতিকে 5 মিনিটত কিমানখিনি কোণ কৰিব গোটেই এটা চেপ্টাৰত আমি 360 বুলি ধৰি ল'লে তাক আমি 12 দি হৰণ কৰি দিম 12 দি হৰণ কৰি ইয়াত যিটো মান ওলাব গতিকে মই কি কৰিম 360 12 ৰে ডিভাইড কৰিম ইকুৱেল টু কিমান হ'ব 30 ডিগ্ৰী তাৰ মানে কোণ পাই গ'লো 30 ডিগ্ৰী এটা আমি বৃত্ত কলাৰ কালিটো ওলাই দিম তো লিখি এতেকে 5 মিনিটত কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি ফৰ্মুলা আহি যাব যেহেতু বৃত্ত কলা থিটা বাই 360 ইনটু পাই আৰ স্কয়াৰ ফিগাৰটো তোমালোকে আঁকিব নালাগে জাস্ট বুজাই দিবলৈ মই লিখিছিলো থিটা মানে কিমান আছে 30 ডিগ্ৰী তলত আহিব 360 into pi মানে 22 by 7 r মানে কিমান 40 স্কয়ার মানে কিমান হ'ব দুইবাৰ লিখিম 40 দুইবাৰ হ'লে সেন্টিমিটাৰ স্কয়াৰ অলপ সোৱা শূন্য শূন্য কাটি দিলো 336 কেবাৰ যাব 12 এই 7 14 ত কেবাৰ যাব 7 14 ত দুইবাৰ এই 2 12 কাটি কেবাৰ যাব 6 বাৰ আকৌ যদি মই কাটি 11 একাডেলে কেবাৰ যাব 2 ৰে 3 বাৰ তো তলত থাকিব 3 ওপৰত 3 পূৰণ হ'ব 11 into 4 44 of 4 হাতত 4 11 into 1 11 plus 4 কিমান হ'ব 154 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে হৈছে তোমাৰ 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি হৈছে 154 by 3 সেন্টিমিটাৰ স্কয়াৰ